হেল্ল' এভৰিৱান, আজি আমি বনাম গাজৰৰ হালোৱা। আহকচোন বনাওঁ। গাজৰৰ হালোৱা বনোৱাৰ কাৰণে গাজৰখিনি চিলাই ৰুকি লোৱা হ'ল। তাৰপিছত এখন কেৰাহীত ঘিখিনি গৰম কৰি তাত কাজু কেইটামান দি ভালদৰে ভাজি নমাই ল'ম এখন কাঁহীত। আৰু এই ৰেচিপিটো মই বনোৱা নাই, হাজবেণ্ডে বনাই আছে। যিহেতু গাজৰৰ হালোৱা এইখিনি ঘিত বনাই ধুনীয়াকৈ ভাজি কেনে বহুত টাইম ভাজি থাকিব লাগিব, পানী চানী নিদিয়াকৈ। যেতিয়া এইখিনি ঘিখিনি ওলাব ধৰিব গাজৰখিনিৰ পৰা, তেতিয়া আপুনি ইয়াত গাখীৰ দিব। গাখীৰ দিয়াৰ পিছত এইখিনি সময়তে চেনিখিনিও দি দিব, যাতে মিঠাটো ভালদৰে মিক্স হৈ যায়। আপোনালোকে যেনেকুৱা অনুপাতত মিঠাটো খায় চেনিটো সেই হিচাপতে দিব। কম খায় বেছি খায় সেই হিচাপত দি এইখিনি এতিয়া আৰু ঢাকনি লগাই দিম, যাতে গাখীৰটো শুকাই যায় আৰু ধুনীয়াকৈ যাতে সিজি যায়। এইখিনি আকৌ এনেকুৱা ভজা হৈ গ'ল। ভজাৰ পিছত আকৌ গাখীৰ দি দিম। গোটেইখিনি এতিয়া 1 লিটাৰ গাখীৰ লাগিছে 1 কেজি গাজৰত। সেইখিনি গোটেইখিনি গাখীৰ এতিয়া দি ইয়াতে কেশৰ অকণমান দি ভালদৰে গাখীৰখিনি শুকোৱালৈকে লৰাই চৰাই লাৰি থাকিম। আপোনালোকে বাৰু ৰংটো কেনেকুৱা পাইছে? এইটো ইমান ধুনীয়া এটা ৰং হৈছিল নহয়। এতিয়া এইটো এনেদৰে লৰাই চৰাই ভাজি থাকিব লাগিব। আপুনি এইটো গাখীৰখিনি শুকোৱাৰ পিছত 5 মিনিটমান লৰোৱাৰ পিছত গাজৰৰ হালোৱা ৰেডি।